বিটিসি পৰীক্ষাৰ্থী নিৰ্বাচনৰ ভোট গ্ৰহণত কেৱলমাত্ৰ কেইটামান বাকী থকা সময়তে বিভিন্ন দলীয় প্ৰাৰ্থীসকলে ভোটাৰৰ কাষত গৈ তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিবলৈ বা তেওঁলোকৰ পৰা ভোট আদায় কৰিবৰ কাৰণে বিভিন্ন ধৰণে জনসংযোগ কাৰ্যসূচী কৰি থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ মথনগুৰি পৰিষদীয় সমষ্টিৰ কাটাঝাৰ ঘোঁৰামৰা বজাৰত, আৰু মই ভিডিঅ' সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিম। ইয়াতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আফজাল হুছেইন তালুকদাৰ আহি উপস্থিত হৈছে। তেওঁ বিভিন্ন যিসকল ভোটাৰসকল আছে বা ব্যৱসায়ীসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰি আছে। আমি তেওঁৰ সৈতে কিছু বাৰ্তালাপ কৰিম। ইয়াতে বিভিন্ন ফালৰ পৰা বিভিন্নজন বিক্ৰেতা ক্ৰেতাসকল আহি উপস্থিত হৈছে। তেওঁলোকৰ সৈতে কথা পাতি আছে, নিজৰ পক্ষত ভোট দিবৰ কাৰণে তেওঁলোকে উল্লেখ কৰিছে, বা আন প্ৰাৰ্থীসকলে যেনেকুৱা ধৰণে সভা অনুষ্ঠিত কৰি আছে। তেওঁ বজাৰে বজাৰে ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ পেলাই সকলোৰে সৈতে কথা পাতিবলৈ যত্ন কৰি আছে, বা সকলোৰে পৰা আশীৰ্বাদ লৈ আছে, বা নিজৰ পক্ষত ভোট ল'বৰ কাৰণে তেওঁলোকে সকলোৱে আশীৰ্বাদ বিচাৰি আছে। আমি প্ৰাৰ্থীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, বা এই অঞ্চলত যিসকল আছে বা ব্যক্তিসকল আছে, দোকানীসকল আছে, বা যিসকল ক্ৰেতা বিক্ৰেতা সকলো আহি ইয়াতে উপস্থিত হৈছে। আমি প্ৰাৰ্থীগৰাকীৰ সৈতে কথা পাতিম, কাৰণ ভোট গ্ৰহণলৈ মাত্ৰ কেইটামান দিন বাকী আছে। 22 ছেপ্টেম্বৰ তাৰিখে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। আজি এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ মথনগুৰি পৰিষদীয় সমষ্টিৰ ঘোঁৰামৰা বজাৰত, কাটাঝাৰ ঘোঁৰামৰা বজাৰত, আৰু ইয়াতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আহি উপস্থিত হৈছে। আমি তেওঁৰ সৈতে কথা পাতিম, বা তেওঁলোকে কি পৰিকল্পনা লৈ কেনেকুৱা ধৰণে আগবাঢ়ি আছে, বা ৰাইজৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি পাই আছে, সকলো কথা পাতিবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকৰ পৰিকল্পনা সম্বন্ধে বা তেওঁলোক কেনেকুৱা ধৰণে আগবাঢ়ি আছে সকলোখিনি কথা পাতিম। বিভিন্ন দলৰ প্ৰাৰ্থীসকলে বিভিন্ন ঠাইত যেনেকৈ সভা সমিতি কৰি আছে, তেওঁ অকণমান ব্যতিক্ৰমী ধৰণে আচলতে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈ আছে। তেওঁ ৰাইজৰ পদূলিয়ে পদূলিয়ে বজাৰে বজাৰে ৰাইজৰ সৈতে কথা পাতি আছে, বা ৰাইজৰ পৰা আশীৰ্বাদ লৈ আছে, বা ভোট ল'বৰ কাৰণে চেষ্টা কৰি আছে। আমি প্ৰাৰ্থীগৰাকীৰ সৈতে তেওঁ যিহেতু ব্যস্ত হৈ আছে, এতিয়া সকলোৰে সৈতে কথা পাতি আছে, বা ৰাইজৰ পৰা আশীৰ্বাদ লৈ আছে। অকণমান কথা পাতিম আপোনাৰ লগত। দেখিছোঁ যে বাকী যিসকল আছে সকলোৱে বিভিন্ন ডাঙৰ সভা সমিতি কৰি আছে। কোনোবাই যদি হেলিকপ্টাৰ লৈ আহিছে, কোনোবাই দলীয় বিভিন্ন নেতাসকলক আনি পেলাই সভা কৰি আছে। আপুনি ব্যতিক্ৰমী ধৰণে অকণমান ৰাইজৰ ওচৰত গৈ পেলাই কথা পাতিবলৈ চেষ্টা কৰি আছে। কেনেকুৱা প্ৰস্তুতি? আমাৰ ৰাইজ যদি আমাৰ লগত নাথাকে আমি সভা কৰি কি লাভ আছে? পাব্লিক ভাড়া কৰি আনি সভা কৰি লাভ নাই। আমি পাব্লিকৰ লগত থাকিব লাগিব। মাটিৰ মানুহৰ লগত থাকিব লাগিব। আমাৰ মমতা বেনাৰ্জীৰ এটাই শ্লোগান, মা মাটি মানুহ। গতিকে আমি মাটিৰ মানুহৰ লগত থাকিব লাগিব। আৰু যিসকল মানুহ খাটি খায়, যিসকল মানুহ কৰ্ম কৰি খায়, তেওঁলোকক সন্মান দি চলিব লাগিব। আমি ডাঙৰ সভা সমিতি কৰি লাখ টকা খৰচ কৰি পেলাই লাষ্টৰ ইলেকশ্যন জিকাৰ পাছত পাব্লিকৰ ডিঙিত ধৰি পেলাই যে সেইবিলাক পইচা খোৱাৰ ঠাণ্ডা আমাৰ মমতা বেনাৰ্জীৰ নাই। আৰু সেই শ্লোগান লৈ আমি জনসাধাৰণৰ মাজত আহিছোঁ। জনসাধাৰণে আমাৰ চব কিবা, ৰাইজে আমাৰ ৰজা। আপুনি যিহেতু ৰাইজৰ মাজলৈ আহি আছে, সকলোকে লগ পাই আছে, বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে লগ পাই আছে, সঁহাৰি কেনেকুৱা পাই আছে? সঁহাৰি ধুনীয়া পাইছোঁ। মই আশীৰ্বাদ বিচাৰিছোঁ, তেওঁলোকে আশীৰ্বাদ কৰিছে। এইখিনিয়ে আশীৰ্বাদ লাগে, মোক একো নালাগে। মানুহৰ আশীৰ্বাদটোৱে হৈছে মেইন। ঠিক আছে, আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আছিলে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী 20 নং মথনগুৰি পৰিষদীয় সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আফজাল হুছেইন তালুকদাৰ। তেখেতে উল্লেখ কৰিছে যে আচলতে ডাঙৰ মিটিং কৰি বিভিন্ন পৰ্যায়ত আচলতে ধন খৰচ কৰাতকৈ তেওঁ ৰাইজৰ মাজলৈ গৈছে, ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰি আছে। তেওঁ কৈছে ৰাইজ অবিহনে আচলতে একো কৰিব নোৱাৰে। গতিকে তেওঁ ৰাইজৰ ওচৰত আহি ভোট বিচাৰি আছে, আশীৰ্বাদ বিচাৰি আছে। গতিকে 22 তাৰিখে মথনগুৰি পৰিষদীয় সমষ্টিৰ জনসাধাৰণে তৃণমূল কংগ্ৰেছৰ প্ৰতি কিমান সহযোগিতা আগবঢ়ায়, বা তেওঁলোকৰ কথা বা প্ৰতিশ্ৰুতিত কিমান আচলতে পতিয়ন যায়, সেয়া কিন্তু 22 তাৰিখে লক্ষণীয় হ'ব। লগতে 26 ছেপ্টেম্বৰ তাৰিখে বিটিচি পৰিষদীয় নিৰ্বাচনৰ যি ফলাফল ওলাব, সেই ফলাফলত কোনে মথনগুৰি বা আন সমষ্টিৰ পৰা শেষ হাঁহি মাৰে, সেয়া কিন্তু যথেষ্ট উল্লেখনীয় বিষয় হ'ব।